নমস্কাৰ, মই নিবাৰণ ডেকা, মিষ্টাৰ নিবাৰণ ইউটিউব চেনেল আৰু নিবাৰণ ডেকা ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰঙিয়াৰ জনপ্ৰিয় পাঠক মিণ্টু দাসৰ ঘৰত, বন্ধুবৰ মিণ্টু দাসৰ ঘৰত উপস্থিত হৈছোঁ। অলপ কথোপকথনৰ মাজেৰে আমি কমে 20 মিনিট সময় আমি পাৰ কৰিম বুলি ভাবিছোঁ। গতিকে পোনপ্ৰথমে মিণ্টু দাসৰ পৰিচয়টো আমি জানিব বিচাৰিছোঁ। ধন্যবাদ। মোৰ নাম হৈছে শ্ৰী মিণ্টু দাস। হয়তো চিনি কিছুমানে নাপাব পাৰে, পাব পাৰে। মোৰ ঘৰ হৈছে 1 নং দুবক ডিমু, থানা ৰঙিয়া, জিলা কামৰূপ অসম। আৰু লগতে মোৰ গুৰুজনা হৈছে আপোনালোক সকলোৰে সুপৰিচিত তথা সমগ্ৰ অসমৰে ইমূৰৰ পৰা সিমূৰলৈ হৰিনাম ধৰ্মৰ সুবাস বিলাই ফুৰা দৰং চিপাঝাৰৰ মাননীয় শ্ৰীযুত সুভাষ নাথ দেৱ। ঠিক আছে। আচ্ছা, মিণ্টু, কোৱাচোন তুমি নাগাৰা নামৰ লগত কেতিয়াৰ পৰা জড়িত? নাগাৰা নামটো সৰুৰ পৰাই প্ৰিয় আছিলে, কিন্তু নাগাৰা নাম শিকা বুলি ক'লে প্ৰথম আৰম্ভ কৰিছিলোঁ 2015 চনত। আজিৰ পৰা প্ৰায় 10 বছৰেই হ'ব। তেতিয়া আৰম্ভ কৰিছিলোঁ, কিন্তু তেতিয়া গুৰু লোৱা নাছিলোঁ। কিন্তু তাৰে পিছত 2016 চনৰ শেষৰ ফালে আমাৰ সকলোৰে চিনাকি দৰং জিলাৰ নিজ চিপাঝাৰৰ মাননীয় শ্ৰীযুত সুভাষ নাথ দেৱক তেখেতক আমি মাতিলোঁ, গুৰু হিচাপে তেওঁক আমি খুজিলোঁ। তেতিয়াৰ পৰাই আমি কম বেছি পৰিমাণে নাম গোৱা আৰম্ভ কৰিলোঁ। বৰ্তমানো তেনেকৈ গাই আছোঁ আৰু ভৱিষ্যতেও ৰাইজৰ আশীৰ্বাদ পালে গাম বুলি ভাবিছোঁ। ঠিক আছে। বৰ্তমানতো চিজন অফ চিজন বুলিয়ে ক'ব লাগিব। বৰ্তমান অফ চিজন আহি আছে। তোমাৰ চিজনত ধৰি লোৱা বিশ্বকৰ্মাৰ পৰা সেইটো মাহত কিমানখন মান এনে নাম তোমাৰ এগ্ৰিমেণ্ট হৈছে? বিশ্বকৰ্মাৰ পিছৰ পৰা প্ৰায় নাম ৰখাই আছে। তাৰে পিছততো আপোনাৰ পূজা আহিলে। বিশ্বকৰ্মা এইবাৰতো দুৰ্গা পূজা ছেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ, গতিকে 17 তাৰিখৰ পিছৰ পৰা নাম প্ৰায় আছেই বাৰু। লক্ষী পূজাৰ একেবাৰে পিছলৈ গোটেই মাহটোৰ কেইদিনমান বাকী আছে বাৰু। তেনেকৈ যিখিনি নাম আহি আছে ৰাখি আছোঁ, কমপ্লিট হোৱা নাই। এতিয়া আমি মিণ্টু অলপ ধেমেলীয়াৰ ফালে গৈছোঁ। গতিকে নাগাৰা নামৰ কথা যিহেতু আমি পাতিয়ে থাকোঁ, আজি অলপ ধেমেলীয়াৰ ফালে আৰম্ভ কৰিছোঁ। তোমাৰ এনে চিনাকি, ভাল চিনাকি আছে নহয়, যাক আমি অলপ ধেমালি কৰিব পাৰোঁ, যাৰ লগত? চিনাকিটো তেনেকুৱা গোটেইখিনিয়ে চিনাকি। ভাল পাঠক, মহিলা পাঠক প্ৰিয়ংকা কৰিব পাৰি। আচ্ছা আচ্ছা, ঠিক আছে বাৰু। মই ফোনটো লগাই দিছোঁ প্ৰিয়ংকা শইকীয়াক। অলপ ধেমেলিয়াত কথা অলপ ওচৰত লৈ ল'বা মাইকটো। হেল্ল'। বাইদেউ নমস্কাৰ। ক'ত আছে আপুনি বৰ্তমান? হয়, মানে ফোন কৰিলোঁ, আপোনাৰ নামবিলাক চাই থাকোঁ। হয় হয়, নামবিলাক মানে খুবেই মানে ভাল পাওঁ আৰু আপোনাৰ। হয়, ঘৰ ক'ত আছিলে আপোনাৰ? চিপাঝাৰত আছিলে। হয়, এতিয়া আপোনাৰ নলবাৰী চাইডত নাম আছে নেকি? আজি আছে নেকি? নলবাৰী কোন জেগাত আছিলে? হয় হয়, মানে আমাৰ বংশ পৰিয়ালৰ লগত মানে নাম চাব যাব খুজিছিলোঁ আপোনাৰ। হয় হয়, আমাৰ মামা মামী, পেহা পেহী, খুৰা খুৰী, দাদা বৌ, তাৰপিছত ওচৰৰ এনেকৈ বহুত আছে আৰু আমাৰ গাঁওখনে যাব খুজিছিলে মানে। মানে আমাৰ টেম্পু ভাড়া কৰিছোঁ, তেনেকৈ ঠেলা গাড়ীও আছে, তেনেকৈ গোটেইবিলাক যাম বুলি ভাবিছোঁ আৰু। এনে আপুনি দেখা পালে নিশ্চয় মাত দিব মোক। ভিডিঅ' কল কৰোঁ নেকি? মানে আমাৰ মানে ঘৰৰ মানে গোটেই বংশ পৰিয়ালৰ গোটেইখিনি মানে চাব যাব বিচাৰিছিলে আৰু নামটো। মানে বিৰাটেই ভাল পায় আৰু আপোনাৰ নাম। হয় হয়, মানে যাব খুজিছিলোঁ, এতিয়া মানে ঠেলাত পামো নাই তেনেকৈ। মই আপোনাৰ ইয়াৰ পৰাই কৈছিলোঁ। সেই হাইৱেৰে আহি পেলাই মানে চাৰিআলিৰ পৰা আহি পেলাই যে এডাল ডাঙৰ আছে গাছ পাই। হয়, গাছৰ তল বুলি কয়। নাই নাই, ৰ'বচোন, মানে আৰু কথা অলপ আছিলে, মানে আপোনাক বহুত সন্মানত ফোন কৰিছোঁ, আপুনি কথাখিনি গুৰুত্ব দিব বুলি।
হয়, আপোনাৰ নামটো চাই ভালেই পাওঁ, মানে শুনিয়ে থাকোঁ এনি টাইম। মই মানে ভাত খাব গ'লেও শুনো, চাহ খালেও শুনো, তেনেকুৱা আৰু। মানে আপোনাৰ ঘৰতো যাম বুলি ভাবিছিলোঁ এদিন। হয় হয়, আপুনি থাকিবনে একেদিনৰ ভিতৰত? বিয়া বুলি শুনিছিলোঁ মই, যদি আকৌ বিয়া হৈ যায় 2-3 দিনত। মানে 2-3 দিনত বিয়া বুলি মানে শুনা পাইছিলোঁ। মানে গোল্লা খাম বুলি ভাবিছিলোঁ, গোল্লা মই খাবই নাপাওঁ মানে। হোৱাটছএপত কেনেকে খাম আকৌ? মানে হয় হয়, মানে গোল্লা খাব বিৰাট ইচ্ছা। মই মানে হোটেলত গ'লো, মানে ভিক্ষা মাগিব যোৱা বুলিয়ে ক'ব লাগিব, মানে গোটেই মানে বাহিৰ কৰি দিলে। হেল্ল' 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 হেল্ল'। কোন গম পাইছা নাই? গম পোৱা নাই? মিন্টু কৈ আছো মই। নিবাৰণ নিবাৰণ আৰু মনোজ আমাৰ ঘৰত আছে, প্ৰেংক কল কৰি আছে। একদম গম পোৱা নাই ন? মাতটো আকৌ বেলেগকে দিবা দিছি নহয়। আছে ন? হেল্ল', মই নিবাৰণ। এই অলপ এনে প্ৰেংক কল কিবা কিবি অলপ ভিডিঅ'ৰ হেৰিৰ কাৰণে আহিছিলো ৰবা। প্লাছ এই মিন্টুৰ আছে ফটো প্ৰতিযোগিতাত এই শ্ৰেষ্ঠ বঁটা পাইছে নহয়। তাকো দিব হয়তো। মই বোলে একবাৰ তোমাকে প্ৰেংক কল কৰিব দিওঁ, নাম্বাৰটো মই দিলো বেলেগ এজনক। চিনি পাইছা নাই মিন্টু দাসক? পাঠক মিন্টু দাস। মোক চিনি নাপাই প্ৰিয়ংকাই। ঠিক আছে, ফোনটো যে ৰেছপন্দ দিছা ধন্যবাদ দেই। নহলে আমাৰ অথলে গ'ল হয় ইমানখিনি হেৰি কষ্ট। ক'ত নাম আছে আজি? নলবাৰীত? আচ্ছা আচ্ছা, ঠিক আছে। এই যাই আছো নাম চাব। নাম চাব যাই আছো গোটেই বংশ পৰিয়াল লৈ। খেলাত কম নাই, খেলা লৈ যাই আছে। দে বাৰু ঠিক আছে ন? ঠিক আছে। আৰু আহি আমাৰ এই অনুষ্ঠানটি সামৰণিৰ ফালে আগবাঢ়িম। শেষত মিন্টু দাসৰ পৰা আমি এইবেলিৰ শ্ৰেষ্ঠ দিহা এটি শুনিম বুলি আশা কৰিলো। ঠিক আছে। এইবাৰ যিটো নাম গাই আছো, নন্দিকেশ তীৰ্থধামৰ মাহাত্ম্য, গতিকে এই নামটিৰে এটি দিহা গাই দিছো। আৰু শেষত মিন্টু দাসলৈ অশেষ ধন্যবাদ থাকিল। বহুত বহুত ধন্যবাদ আমাৰ গৃহত আজি উপস্থিত হোৱাৰ কাৰণে। ধন্যবাদ, তোমালোকক ধন্যবাদ আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে। একদম শেষত অলপমান চমুকৈ চেনেলটোৰ বিষয়ে কৈ দিয়া। হয়, আমাৰ নিবাৰণ ডেকাৰ যিটো চেনেল আছে মিষ্টাৰ নিবাৰণ, গতিকে এই চেনেলটো বিশেষকৈ সামাজিক সাংস্কৃতিক দিশটোৰ লগত বেছিকৈ জড়িত। গতিকে সকলোৱে এই চেনেলটো আঁকোৱালি ল'লে আমাৰ যিটো সংস্কৃতি সেইটো আগুৱাই যোৱাত নিশ্চয়কৈ সহায়ক হ'ব। লগতে সকলোকে অনুৰোধ জনাইছো, মিষ্টাৰ নিবাৰণ যিটো চেনেল আছে সকলোৱে শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। গতিকে এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া। ধন্যবাদ।